নমস্কাৰ দিগবাণী বুটিকলৈ আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ কটন কেঁচা পাটৰ খুব ধুনীয়া কাপোৰ কেইযোৰমান আৰু গোটেইকেইযোৰ কাপোৰ আছে হোৱাইটত আৰু প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ কাপোৰযোৰ। এইখন হৈছে চাদৰখন আৰু এইখন হৈছে চাদৰখন কটন কেঁচা পাটত আছে, চিলভাৰ গুণা আৰু সূতা ৱৰ্ক আছে কাপোৰযোৰ ছাইড পাৰিকেইটা খুব ধুনীয়া হয়। এটা হৈছে ছাইড পাৰি কটন কেঁচা পাটত আছে কাপোৰযোৰ আৰু ইয়াৰ মেখেলাখনো আপোনালোকৰ লগতে দেখুৱাই দিছোঁ। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো, এইটো ব্লাউজ পিচটো একদম চিম্পলকৈ আছে, বৰ ধুনীয়া হয় কাপোৰযোৰ, ইয়াৰ ওপৰতে দি দিয়া। আৰু এইযোৰ আপোনালোকক দেখুৱাইছোঁ কটন কেঁচা পাটতে আছে এইযোৰ কাপোৰো, এইযোৰ বৰ ধুনীয়া হয় কাপোৰযোৰ। আৰু গোটেইকেইযোৰ আপোনালোকক হোৱাইটতে দেখাইছোঁ, যিহেতু গৰমৰ দিন, গৰমত বহুত বেছি ডাৰ্ক কালাৰ ভাল নালাগে, হোৱাইটতে আপোনালোকক দেখুৱাইছোঁ কাপোৰযোৰ। আৰু এইখন হৈছে চাদৰখন, ছাইড পাৰিকেইটাও বৰ ধুনীয়া, এইকেইটা হৈছে ইয়াৰ ছাইড পাৰিকেইটা। আৰু এইখন হৈছে মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচটো হৈছে এইটো। এই কাপোৰযোৰৰ লগত আপোনালোকে এইটো ব্লাউজ নিপিন্ধি গ্ৰীণ কালাৰ এটা যদি ব্লাউজ পিন্ধে তেতিয়াও বেয়া নালাগিব দেখিবলৈ। কটন কেঁচা পাটতে আৰু এযোৰ আপোনালোকক কাপোৰ দেখুৱাইছোঁ, এইযোৰ চাওকচোন, এইযোৰ বৰ ধুনীয়া হয় কাপোৰযোৰ। আৰু এইটো হৈছে আঁচলটো, মাজত একদম সৰু সৰুকৈ কাম কৰা হৈছে, ছাইড পাৰিকেইটাও ধুনীয়া চাওকচোন, এইকেইটা হৈছে ইয়াৰ ছাইড পাৰি, এইটো হৈছে আঁচলটো, মাজত একদম সৰু সৰুকৈ কাম কৰা হৈছে। ইয়াৰ মেখেলাখনৰ লগতে আপোনালোকক দেখুৱাই দিছোঁ, মেখেলাখনো ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখন আৰু ব্লাউজ পিচটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো। কটন কেঁচা পাটৰ কাপোৰ আৰু এইযোৰ কাপোৰ, এই কাপোৰযোৰ চাওকচোন বৰ ধুনীয়া হয় এইযোৰ কাপোৰ, কটন কেঁচা পাটত গুণা আৰু সূতাৰ কাম আছে। আৰু এইটো হৈছে আঁচলটোৰ মাজত অলপ ডাঙৰ ডাঙৰকৈ কাম কৰা হৈছে। আৰু ইয়াৰ ছাইড পাৰিকেইটা মই আপোনালোকক দেখুৱাই দিছোঁ, ছাইড পাৰিকেইটা ধুনীয়া হয়, এইটো অকণমান হেৰি কৰি দিয়াচোন ছাইড পাৰিকেইটা। আৰু এইকেইটা হৈছে ইয়াৰ ছাইড পাৰি, এটা হৈছে ছাইড পাৰি। ইয়াৰ মেখেলাখনো আপোনালোকক দেখুৱাই দিছোঁ, এখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন। কটন কেঁচা পাটতে আৰু এইযোৰ আপোনালোকক কাপোৰ দেখুৱাইছোঁ, এইযোৰ বহুত বেছি ধুনীয়া হয়, হোৱাইটত এনেকুৱা ৰংবোৰ খুব ভাল লাগে নহয়নে। এইখন হৈছে চাদৰখন, ছাইড পাৰিকেইটা খুব ধুনীয়া, এইকেইটা হৈছে ছাইড পাৰিখন। মেখেলাখনো আপোনালোকক লগতে দেখুৱাই দিছোঁ, এইখন হৈছে মেখেলাখন। কাপোৰকেইযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু যদি ল'ব বিচাৰে